মোৰ কাৰণে মায়ে বহুত কষ্ট কৰিছিল। ভালদৰে পঢ়া শুনা কৰি মই এগৰাকী ভাল মানুহ হ'ব বিচাৰোঁ। কিন্তু আমাৰ আৰ্থিক দুৰৱস্থাৰ বাবে মই আনৰ ঘৰত থাকি পঢ়া শুনা কৰি মাৰ সপোনবোৰ পূৰ কৰিম বুলি প্ৰতিজ্ঞা লৈছোঁ। সোনকালে বাচনবোৰ আৰু বাথৰুমত থকা কাপোৰখিনি ধুই আন। ছাৰ, মই এতিয়া পঢ়ি আছোঁ। পঢ়া সামৰিয়ে ধুই আনিম। ঐ, তই যে মুখে মুখে উত্তৰ দিছ, ৰ তোক ছাৰ, মোক ভালদৰে পঢ়ুৱাম বুলি আপুনিতো মাক কথা দি আহিছিলে। কিন্তু প্ৰতিদিনে পঢ়াৰ সলনি ঘৰৰ কাম কৰোৱাই মোক অত্যাচাৰ কৰি থাকে। আপোনাৰ এই অত্যাচাৰৰ কথা মই আজি সকলোকে কৈ দিম। ঐ, কি কৈছ? মোৰ অত্যাচাৰৰ কথা সকলোকে কবি? ৰ, তাৰ আগতে মই তোৰ আজি ব্যৱস্থা কৰিম। তোৰ মুখত এচিড ঢালি সমাজত মুখ উলিয়াব নোৱাৰা কৰিম। এনেদৰে শেষ হৈ যায় বহু সপোন আৰু আশা। অপেক্ষা মাথো সেইদিনটোলৈ, যিদিনা সমাজৰ পৰা নাইকিয়া হ'ব শিশু শ্ৰমিক আৰু এচিড নিক্ষেপৰ এই দুৰ্দশা।